जय हिंद जय भारत स्वागतम जनाइছো এনে নতুন ভিডিঅ' তো বন্ধুসকল আসাম ফৰেষ্ট নিউ ভেকেন্সি 2025 চনৰ নতুনকৈ ভেকেন্সিৰ আপডেট আহি গৈছে বহুতে এটা ভাল খবৰ লৈ আহিছো মুখ্যমন্ত্ৰীয়ে বৃহৎ এটা ঘোষণা বৰ্তমান কৰি দিছে এপ্লাই অনলাইন কেতিয়াৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষত ফৰেষ্ট বেটালিয়নৰ ফালৰ পৰা কিমান পদ মুকলি হ'ব ইয়াতে আপোনালোকৰ হাইট চেষ্ট ৰানিং কিমান লাগিব লগতে লং জাম্প আপোনালোকে কিমান মাৰিব লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব আপোনালোকক সকলোখিনি ডাটা এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো বহুত এটা ইনফৰমেটিভ ভিডিঅ' হ'ব ভিডিঅ'টো অকনো স্কিপ নকৰি হেকলৈকে চাওক তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু বন্ধু-বান্ধৱীসকল যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধু-বান্ধৱীসকল এইখনে হৈছে অফিচিয়েল আপডেট য'ত নেকি আপোনালোকৰ সকলোখিনি ডাটা সকলোখিনি ডিটেইলছ ইয়াতে জনোৱা হৈছে তো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব কেনেকুৱা কি সিলেকশন প্ৰসেস হয় তো ইয়াতে লিখা আছে যে আসাম পুলিচ ফৰেষ্ট বেটালিয়ন নিউ ৰিক্ৰুটমেণ্ট 2024 এণ্ড 25 আপকামিং ভেকেন্সি প্ৰায় 600 পোষ্ট এপ্লাই অনলাইন হ'ব তো বন্ধু-বান্ধৱীসকল আসাম ফৰেষ্টৰ ফালৰ পৰা বহুখিনি পদ মুকলি হ'ব তো ইয়াতে কোৱা হৈছে যে আসাম পুলিচ ফৰেষ্ট বেটালিয়নৰ 2024-25 হেজ এনাউন্স আপোনালোকৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুডে 2024 এটো এনাউন্স কৰিছিলে যে প্ৰায় আপকামিং পোষ্ট ফৰেষ্ট বেটালিয়নৰ প্ৰায় 600 পোষ্ট 2025 চনত আহিব প্ৰায় কেতিয়াৰ পৰা এপ্লাই হ'ব তো সকলোখিনি ডাটা আপোনালোকক দিম তো আসাম ফৰেষ্ট বেটালিয়ন আপকামিং ৰিক্ৰুটমেণ্ট 2025 ৰ ডিটেইলছ ইয়াতে কোৱা হৈছে ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যেটো নেকি SLPRB ফালৰ পৰাই এই পদটো মুকলি কৰা হ'ব ইয়াৰ আপডেটসমূহ SLPRB তে আপোনালোকে পাব লগতে ইয়াৰ এপ্লিকেশ্যন প্ৰসেসটো আপোনালোকে অনলাইন যোগেদি ইয়াতে এপ্লাই কৰিব লাগিব লগতে এপ্লিকেশ্যন লাষ্ট ডেট আপোনালোকে ফেব্ৰুৱাৰী এণ্ড মাৰ্চৰ পৰা আসাম ফৰেষ্ট বেটালিয়নৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব বুলি বৰ্তমান জনা গৈছে টোটেল ভেকেন্সি প্ৰায় 600 পোষ্ট বৰ্তমান আহিবলগীয়া পোষ্ট প্ৰায় 600 মান আছে লগতে পোষ্ট নেম আসাম ফৰেষ্ট প্ৰটেকশ্যন ফৰেষ্ট কনষ্টেবল যেটো AFPF বুলি কোৱা হয় জব লোকেশ্যন আপোনালোকে অল অসম যিকোনো ঠাইতে অসমৰ ভিতৰতে আপোনালোকে চাকৰিটো পাব অফিচিয়েল ৱেবছাইট হৈছে slprb.in তো এই সাইটটোতে গৈ আপোনালোকে চাব পাৰিব ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকৰ এই পদসমূহৰ এপ্লাই অনলাইন হ'ব লাষ্ট ডেট আপোনালোকৰ মাৰ্চ হ'ব লগতে ইয়াতে ডেটসমূহ বৰ্তমান জনোৱা নাই ইয়াতে আপোনালোকৰ যেটো স্যালাৰি পে স্কিল 14000 টকাৰ পৰা মিনিমাম 14000 পৰা 60500 টকা লৈকে মান্থলি স্যালাৰি হ'ব উইথ গ্ৰেড পে থাকিব 5600 টকা লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ইয়াতে সিম্পল 10 পাস হ'লে আপোনালোকে এই পদৰ কাৰণে এলিজিবল হ'ব কিন্তু আপোনালোকৰ ডমিসাইল বা ৰেসিডেন্স আপোনালোকৰ PRC আপোনালোকৰ থাকিব লাগিব কিছুমান ডকুমেন্টস আপোনালোকৰ ইয়াতে বিচৰা হয় আৰু আপোনালোকৰ কম্পালসৰি এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াতে মোস্ট স্পিক আপোনালোকৰ কোৱা হৈছে যে অসমীয়া ভাষাটো আপোনালোকে ক'ব পাৰিব লাগিব এই পদৰ কাৰণে যদিহে এপ্লাই কৰিব বিচাৰে লগতে আসাম ফৰেষ্ট AFPF ৰ পদৰ কাৰণে এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰৰ পৰা ম্যাক্সিমাম 25 বছৰ আৰু ইয়াতে আপাৰ এজ লিমিট এজ ৰিলেক্সেশন দিয়া হৈছে ST SC কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ এডুকেশন কোৱালিফিকেশন এণ্ড ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া হৈছে যেটো নেকি AFPF বুলি কোৱা হয় আসাম ফৰেষ্ট প্ৰটেকশ্যন ফোৰ্স বুলি কোৱা হয় ইয়াতে প্ৰায় পোষ্ট ওলাইছে 600 পোষ্ট লগতে ইয়াতে এডুকেশন কোৱালিফিকেশন সিম্পল 10 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে 10 পাস কৰি থৈছে ইয়াতে এপ্লাই কৰিব পাৰিব যেটো আসাম ফৰেষ্টৰ AFPF ৰ কনষ্টেবলৰ পদ হয় তাৰ আপোনালোকৰ সিলেকশন প্ৰসেস প্ৰথমতে ক'বলৈ গ'লে ফাৰ্স্ট অফ অল আপোনালোকৰ যেতিয়া ফিজিক্যাল এফিচিয়েন্সি এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হয় তাতে আপোনালোকৰ ফাৰ্স্ট অফ অল ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰ পিছতে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পিছত থাৰ্ড নম্বৰ ষ্টেজত আপোনালোকৰ মেডিকেল এক্সামিনেশন পতা হ'ব তাৰ ফৰ্থ নম্বৰ এক্সামিনেশনৰ আপোনালোকৰ ৰিটেন এক্সাম পতা হ'ব তাৰ পিছত ফিফথত অৰেল বা ভাইভা আপোনালোকক লোৱা হ'ব তাৰ পিছতে আপোনালোকৰ সিলেকশন হৈ যাব কিন্তু ইয়াতে এটা কথা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্যাটেগৰি ওয়াইজ ইয়াতে বেলেগ বেলেগ বিচৰা হৈছে
ইয়াতে আপোনালোকৰ হাইট বিচৰা হৈছে জেনেৰেল OBC MOBC এণ্ড SC কেণ্ডিডেটসকলৰ কাৰণে মেল কেণ্ডিডেট 162.56 চেণ্টিমিটাৰ মেল কেণ্ডিডেটৰ হাইট বিচৰা হৈছে আৰু ফিমেল কেণ্ডিডেটৰ 154.94 চেণ্টিমিটাৰ হাইট বিচৰা হৈছে আৰু STH আৰু STP কেণ্ডিডেটসকলৰ কাৰণে মেল কেণ্ডিডেট 160.02 চেণ্টিমিটাৰ হাইট বিচৰা হৈছে লগতে ফিমেল কেণ্ডিডেটৰ সকলৰ কাৰণে 152.40 চেণ্টিমিটাৰ হাইট বিচৰা হৈছে আৰু নৰ্মেল আপোনালোকৰ চেষ্ট কাষ্ট ৱাইজ বিচৰা হৈছে যেটো মেল কেণ্ডিডেটৰ কাৰণে অকল হয় কেটেগৰী ৱাইজ আপোনাৰ ইয়াতে কোৱা হৈছে যে জেনেৰেল OBC MOBC SC আৰু STP যেটো প্লেন কেণ্ডিডেট হয় ST ইহঁতৰ নৰ্মেল চেষ্ট বিচৰা হৈছে 80 আৰু এক্সপেন্ডেড আপোনালোকে ফুলৱাব লাগিব 5 ইঞ্চি 5 সেন্টিমিটাৰ আপোনালোকে 85 কৰিব লাগিব আৰু STH যিসকল ST হিলছৰ কেণ্ডিডেট আছে সেই সকলৰ নৰ্মেল চেষ্ট বিচৰা হৈছে 78 সেন্টিমিটাৰ আৰু এক্সপেন্ডেড ফুলৱাব লাগিব 83 মানে 5 সেন্টিমিটাৰ আপোনালোকে ফুলৱাব লাগিব ইয়াতে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কথা ক'বলৈ গ'লে মেল কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে আপোনালোকৰ 3200 মিটাৰৰ এটা ৰেস হ'ব যত নেকি আপোনালোকক টাইম দিয়া হ'ব 14 মিনিট মানে 840 সেকেন্ডৰ আপোনালোকৰ ইয়াতে সময় দিয়া হ'ব আৰু ইয়াতে আপোনালোকৰ এটা কথা লং জাম্প আপোনালোকৰ মিনিমাম 355 সেন্টিমিটাৰ মানে প্ৰায় 16.5 ফুট আপোনালোকে মাৰিব লাগিব তেতিয়াহে এক্সিলেন্ট মাৰ্ক পাব আৰু ইয়াতে আপোনালোকক চান্স দিয়া হ'ব 3 বাৰ লগতে ফিমেল কেণ্ডিডেটৰ যেটো ৰেস হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যত আপোনালোকৰ 1600 মিটাৰৰ এটা ৰেস হ'ব তাতে টাইম দিয়া হ'ব ফিমেল কেণ্ডিডেটক 8 মিনিট আৰু 8 মিনিট লগতে লং জাম্প দিয়া হ'ব মিনিমাম 244 সেন্টিমিটাৰ প্ৰায় 11.5 ফুট 12 ফুটৰ আপোনালোকৰ এটা লং জাম্প দিয়া হ'ব যত নেকি চান্স থাকিব 3 বাৰ তো বন্ধু-বান্ধৱীসকল যদিহে আসাম ফৰেষ্ট বেটালিয়নত এবাৰ আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে এপ্লাই কৰিব পাৰিব বহুখিনি পদ মুকলি হ'ব প্ৰায় 600তকৈ অধিক পদ আহা বহুত বেছি চান্স আছে অফিচিয়েল নটিফিকেশন এখন আপোনালোকে ফেব্ৰুৱাৰী মাহত পাই যাব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আপোনালোকৰ এনেকুৱা ইনফৰমেটিভ বা আপডেট আহি যায় তেনে লগালগে আপোনালোকে যাতে খবৰটো গম পায় আৰু এপ্লাই কৰিব পাৰে যাতে স্কিপ হৈ না যায় তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুবৰ্গটো শেয়াৰ কৰি ৰাখিব যাতে সকলোৱে এই খবৰটো গম পায় তো আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম